হয়, ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে লখিমপুৰৰ চাবদিৰ শান্তিপুৰ মিচিং গাঁও। কিয়নো আজিৰে পৰা দুদিনীয়াকৈ শান্তিপুৰ মিচিং গাঁৱত অনুষ্ঠিত হৈছে 39 সংখ্যক আলি আই লৃগাঙৰ লিলেন উৎসৱ অনুষ্ঠান। আৰু আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে লখিমপুৰৰ শান্তিপুৰ মিচিং গাঁৱৰ এই সামগ্ৰিক পৰিৱেশটো। প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে আচলতে মিচিং জীয়ৰী বোৱাৰীসকল এনেদৰে আচলতে ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে শান্তিপুৰৰ মিচিং গাঁৱৰ পদ্মেশ্বৰ কামান লতাত। আৰু এই মুহূৰ্তত যিহেতু গুমৰাগ নৃত্য প্ৰদৰ্শনী হৈছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাই আছে। এনেদৰে আচলতে মিচিং জনগোষ্ঠীৰ অন্যতম যি উৎসৱ আলি আই লৃগাঙৰ লিলেন উৎসৱটি আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ চাবদি বাইপাছৰ শান্তিপুৰ মিচিং গাঁৱত শান্তিপুৰ মডাৰ্ণ ক্লাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আৰু আজি প্ৰথম দিনাৰ কাৰ্যসূচী এনেদৰে আচলতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে পদ্মেশ্বৰ কামাং লতা যি আচলতে প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এনেদৰে এক উদলি মুদলি পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কাৰণ ক'ব লাগিব মিচিং জনগোষ্ঠীৰ অন্যতম যি উৎসৱ আলি আই লৃগাঙৰ লিলেন উৎসৱটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰৰ শান্তিপুৰ মিচিং গাঁৱত অনুষ্ঠিত হৈছে। আৰু মডাৰ্ণ ক্লাব শান্তিপুৰ মডাৰ্ণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা যি 39তম আলি আই লৃগাঙৰ লিলেন উৎসৱ অনুষ্ঠানৰ আজি প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে উদ্যোক্তা আছে, মই তেখেতসকলৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মোৰ এই মুহূৰ্তত উদযাপন সমিতিৰ সম্পাদক আছে, মই তেখেতৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আজিৰে পৰা মডাৰ্ণ ক্লাবৰ উদ্যোগত 39 সংখ্যক যি আলি আই লৃগাঙৰ লিলেন উৎসৱটি অনুষ্ঠিত হৈছে, কি ক'ব? আজি শান্তিপুৰ মিচিং গাঁওখন প্ৰায় 75 ইয়াৰ্ছ হৈ গ'ল। তাতে সামঞ্জস্য ৰাখি আজিৰ তাৰিখত মানে ফাগুন মাহৰ আজিৰ তাৰিখত আমাৰ প্ৰায় 39তম আমাৰ আলি আই লৃগাং লিলেন উৎসৱটো আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। কিছু অসুবিধাত আমি সময়মতে কৰিব পৰা নাই, হ'লেও পৰীক্ষা থকাৰ কাৰণে আমাৰ কিছু লেট হৈছে। তাতে যদি কোনোবা দুখ পাইছে তাতো আমি ক্ষমা বিচাৰিছোঁ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা। হ'লেও আমি উৎসৱৰ জৰিয়তে আমাৰ মিচিঙৰ যিটো কালচাৰ ট্ৰেডিশ্যন আছে সেইটো যিমান পাৰে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম আৰু কৰি আহিছোঁ। আৰু সকলো লখিমপুৰবাসী তথা আমাৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলে আমি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। 13 আৰু 14 কালি মুকলি সভা আছে। মুকলি সভাত আমাৰ সকলো আমাৰ মিচিং ৰাইজ তথা আমাৰ অসমবাসী ৰাইজক সহযোগ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ, আমন্ত্ৰণ কৰিছোঁ। সেয়াই আৰু বিশেষ এইটোৱে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আন এজন আছে, কি ক'ব? বিগত বৰ্ষসমূহৰ দৰে আপোনালোকে এই বৰ্ষ লিলেন উৎসৱটি উদযাপন কৰিছে দুদিনীয়া কাৰ্যসূচী। এনেই ভালে লাগিছে। যোৱা বছৰৰ পাতিছিলোঁ আমি ভালকৈ, এইবছৰ আমি দুদিনীয়া কৰিছোঁ। অহা বছৰে আমি 5 দিনীয়া কাৰ্য কৰিছোঁ। এনে আমাৰ গাঁও বহুত পিছপৰা আছিলে, আমি উঠি অহা যুৱ চবে এতিয়া চবে মিলিজুলি গাঁৱৰ বৰ মানুহে সহযোগ কৰিছে। আৰু এতিয়া নেক্সট ইয়েৰত 5 দিনীয়া কাৰ্যসূচী আমি গল্ডেন জুবলি হ'ব। এতিয়া 49তম এতিয়া আলি আই লৃগাং আমাৰ লিলেন অহা বছৰে, সেইকাৰণে 5 দিনীয়া আমি কাৰ্যসূচী কৰিছোঁ। সেইকাৰণে আমি চবকে সকলো ৰাইজকে সহযোগিতা কৰিবলৈ আমি কামনা কৰিছোঁ। মই এইটোকে কৈ মন্তব্য কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আন এজন আছে, কি ক'ব? কি ক'ম মানে ভাল লাগিছে। আৰু এবাৰ আমাৰ 2nd পৰ্যায় হয়, গতিকে মানে এবাৰ লিলেন পাতা হৈছে 2 নম্বৰ পৰ্যায় হয়। গতিকে ইমান দিনৰ মূৰত এবাৰ 49তম হয়। গতিকে মানে নেক্সট যোনটো আহিবলগীয়া এইটোতো গল্ডেন জুবলি হ'ব। গতিকে তেতিয়াতো খুবেই ভাল লাগিব গতিকে চবে সকলোৱে ওলাই আহিছে, গাঁৱৰ ৰাইজে ভাল লাগিছে।
তাৰ মাজত আপোনালোকো আহিছে তাৰ কাৰণে ধন্যবাদ সেয়াই আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এনেদৰে এক মুকলি পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মিচিং ডেকা গাভৰু জীয়ৰীয়ে এনেদৰে আচলতে যি ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে লখিমপুৰৰ শান্তিপুৰ মিচিং গাঁও আৰু লখিমপুৰৰ শান্তিপুৰ মিচিং গাঁৱত এনেদৰে দুদিনীয়া কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ আলি আই লৃগাঙৰ লিলেন উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই প্ৰথম খবৰ দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ।